हेलो फ्रेंड्स তোমালোকে কেনে আছা আশা কৰো বহুত বহুত ভাল আছা আজি স্টার্ট কৰি আছো যে ক্লাস 10ৰ পিছত কমাৰ্স ষ্ট্ৰীম ললে তোমাৰ কাৰণে কি কি পজিটিভ পইণ্ট থাকিব আৰু কি কি নেগেটিভ পইণ্ট থাকিব তো এই বিষয়ে আলোচনা কৰিম তো প্ৰথমত আলোচনা কৰিম যে নেগেটিভ পইণ্টবোৰ কি কি আছে এই বিষয়ে আলোচনা কৰো ক্লাস 10ৰ পিছত যদি তুমি কমাৰ্স লোৱা তেনেহলে তোমাৰ কাৰণে নেগেটিভ সাইডৰ প্ৰথমটো হল ম্যাথ থাকিলে যদি তুমি ম্যাথ লোৱা লগতে তেনেহলে তোমাৰ কাৰণে কঠিন হ'ব পাৰে একাউন্টিং আৰু ক্যালকুলেশনত ইন্টারেস্ট না থাকিলে সমস্যা হ'ব যদি ইন্টারেস্ট না থাকিলে তেনেহলে সমস্যা হ'বই আৰু এই ক্ষেত্ৰত তোমাক নিজে কিবা কাম কৰিব লাগিব যদি তুমি কমাৰ্স লোৱা ম্যাথ লোৱা পিছত যাই কিনে মানে তোমাৰ মানে সুবিধা হ'ব কিন্তু প্ৰথমত তোমাৰ কাৰণে কঠিন হ'ব আৰু যদি তুমি এইটো নিবিচাৰা তেনেহলে এইটো তোমাৰ নেগেটিভ সাইড প্ৰথমটো আৰু দুটা হল দুই নম্বৰটো হল প্রফেশনাল কোর্স কঠিন হয় যেনেকুৱা CA CS আদি কোর্স পাস কৰিবলৈ হলে বহুত ডেডিকেশন লাগে আৰু এইবিলাক পাস কৰাৰ পিছত তোমাক ভাল স্যালাৰি দিয়া হয় মানে ভাল পজিশন পাবা তুমি সেই কাৰণে এইবিলাক অলপমান কঠিন হয় আৰু ডেডিকেশন লাগে আৰু ডেডিকেশনৰ লগত যদি তুমি পঢ়িব পাৰা তেনেহলে তুমি ভাল পজিশন পাব পাৰা আৰু ভাল স্যালাৰি পাব পাৰা তিনি নম্বৰটো হল কম্পিটিশন বাঢ়ি আছে বেংকিং আৰু ফাইনেন্স সেক্টৰত কম্পিটিশন বৃদ্ধি পাই আছে কম্পিটিশন অটোমেটিক্যালি বাঢ়ে কাৰণ এইবিলাকৰ বহুত ডিমান্ড আছে কাৰণ কি এটা বিজনেস চলাবলৈ হলে মানে ফাইনেন্স ডিপাৰ্টমেন্টৰ বহুত নলেজ লাগে আৰু এইবোৰ যদি তুমি ক্যাৰি কৰিব পাৰা তেনেহলে তোমাৰ বহুত মানে লাভ হ'ব আৰু তুমি ভাল পজিশনত যাব পাৰিবা সেই কাৰণে কম্পিটিশন বাঢ়ি আছে আৰু ডিমান্ডো বহুত বাঢ়ি আছে 4 নম্বৰ পইণ্টটো হল ইনিশিয়াল স্যালাৰি কম হ'ব পাৰে এক্সপেৰিয়েন্সৰ লগে লগে বাঢ়ে সাপোজ তুমি কোর্স বিলাক কমপ্লিট কৰিলা তাৰ পিছত এটা জবত মানে এন্ট্ৰি কৰিলা প্ৰথম তোমাৰ স্যালাৰি কম হ'ব পাৰে কিন্তু এক্সপেৰিয়েন্স যেতিয়া বঢ়াবা 2 বছৰ 3 বছৰ তাৰ পিছত তোমাৰ স্যালাৰি অটোমেটিক্যালি বাঢ়িব কাৰণ তোমাৰ এক্সপেৰিয়েন্স থাকিব আৰু 5 নম্বৰটো হল কেৰিয়াৰ গোল নাথাকিলে কনফিউজ হয় যেনেকুৱা কমাৰ্সত বিভিন্ন ধৰণৰ অপচন থাকে ডাইৰেকশন না থাকিলে কনফিউজ হ'ব পাৰে যেনেকুৱা তোমাৰ নিজৰ বিজনেস কৰিব পাৰা মানুহৰ বিজনেসত মানে যোগ দিব পাৰা কিন্তু তোমাক আগত প্ৰথমত এটা গোল সেট কৰি ল'ব লাগিব কমাৰ্সৰ পজিটিভ সাইডবোৰ তোমাক এতিয়া কম কমাৰ্সৰ পজিটিভ সাইড বহুত কাৰণ তুমি বিজনেস কৰা ভাল পোৱা মানে মানি পইচা এইবোৰ কথা ক'বলৈ ভাল পোৱা আৰু সকলোৱে ভাল পায় কোনে পইচা ভাল নাপায় সেইবিলাক জ্ঞানটো লাগিব কিন্তু তুমি যদি স্পেশাল কোর্স কৰা এটা যেনেকৈ কমাৰ্স পঢ়া তেনেহলে তোমাৰ কাৰণে এটা পজিটিভ পইণ্ট প্ৰথমটো হল বিজনেস আৰু ফাইনেন্স কেৰিয়াৰ সুযোগ বেছি থাকে চাৰ্টেন্ট একাউন্টেন্ট শুনিছানে নাই নাম চাৰ্টেন্ট একাউন্টেন্ট মানে যিমান ধৰণৰ হিসাব নিকাচ একাউন্টেন্ট বেংকাৰ বেংকৰ যিমানবোৰ চাকৰি আছে সকলো কমাৰ্সৰ পৰা লোৱা যায় নহলে নহব সেইবিলাক জ্ঞান থাকিবই লাগিব নহলে তোমাক বেংকৰ চাকৰি নিদিয়ে তাৰ পিছত বিজনেসম্যান তুমি নিজে পাৰ্সোনালি তুমি বিজনেসম্যান হ'ব পাৰিবা তোমাক কাৰো ওচৰত যাব নালাগিব তুমি নিজে সকলো জানিলে BBA ডিগ্ৰী ল'ব পাৰিবা BBM এবিলাকত বহুত হাই লেভেলৰ চাকৰি দিয়া সেই কাৰণে কমাৰ্স ষ্ট্ৰীমটো মানে যদি তুমি বিজনেস কৰিব খোজা বা ফাইনেন্স ইনভেষ্টমেন্ট এই সকলোবোৰ বিষয়ে যদি জ্ঞান ল'ব বিচাৰা তেনেহলে তোমাৰ কমাৰ্স লোৱা ভাল 2 নম্বৰটো হল প্ৰ্যাকটিক্যাল নলেজ পোৱা যায় এটো সাধাৰণ কথা কাৰণ তুমি ডেইলি টকাৰ বিষয়ে পঢ়িবা ট্যাক্স বিজনেস পাৰ্সোনাল বিজনেস আৰু সাপোজ ডিস্ট্ৰিক্টত কিমান বিজনেস ফেল কৰিলে কিমান নতুন বিজনেস আহিলে এই সকলোবোৰ বস্তু তুমি বুকতো পাবাই আৰু তুমি যেতিয়া মানে ষ্টাডি কৰিবা তেতিয়া আৰু বহুত ভালকৈ জানিবা তাৰ পিছত ইনভেষ্টমেন্টৰ বিষয়ে জানিবা তাৰ পিছত ৰিয়েল লাইফ এক্সাম্পল যেনেকুৱা আমাৰ সমাজত চলিয়ে থাকে টকা বিষয়ত যিমানবোৰ প্ৰবলেম যিমানবোৰ মানে হৈ আছে ন এই সকলোবোৰ বস্তু তুমি প্ৰ্যাকটিক্যাল নলেজ মানে কমাৰ্স ষ্ট্ৰীমত যাই কিনে তুমি সকলোবোৰ 3 নম্বৰটো হল সেলফ এমপ্লয়মেন্ট সুযোগ বেছি নিজৰ বিজনেস স্টাৰ্ট কৰাৰ সুযোগ তুমি এমপ্লয়মেন্ট মানে নিজে বনাব পাৰিবা আৰু ৰাখিব পাৰিবা নিজেও হ'ব পাৰিবা নিজৰ বিজনেস স্টাৰ্ট কৰিব পাৰিবা
4 নম্বৰটো হ'ল সায়েন্সৰ দৰে কঠিন নহয় কিন্তু ইণ্টাৰেষ্টিং হয়। সায়েন্সৰ দৰে ইমান টাফ নহয়, ইমান ক্যালকুলেশন নালাগে, কিন্তু ইণ্টাৰেষ্টিং হয়। তুমি ৰিয়েল লাইফ এক্সাম্পল, ৰিয়েল লাইফ নিজৰ বস্তুবোৰ মানে তুমি ক্যালকুলেট কৰিব পাৰিবা, নিজৰ বিজনেস ষ্টাৰ্ট কৰিবা যেতিয়া প্ৰ্যাকটিকেল নলেজ তেতিয়া পাবা, মানে ইণ্টাৰেষ্টিং হয়। 5 নম্বৰটো হ'ল ডিমান্ড হাই। ফাইনেন্স, কৰ্পোৰেট সেক্টৰত কমাৰ্চৰ ষ্টুডেণ্টৰ ডিমান্ড বহুত বেছি আৰু এইটো হাই স্যালাৰি থাকে, সেইকাৰণে বহুত ডিমান্ড আৰু এইবিলাক হ'ল পজিটিভ পইণ্ট। ভিডিও শেষ কৰাৰ আগত তোমাক এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিওটো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিয়া আৰু মোৰ চেনেলটো সৰু তুমি চাই আছা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি